অহাকালি হল সোমবাৰ আৰু অহাকালি দিনাখন কিন্তু অসমৰ লাখ লাখ দৰিদ্ৰ দুখীয়া মধ্যবিত্তৰ একাউণ্টত সোমাব টকা আৰু কোনসকলে এই টকা লাভ কৰিব আৰু কিয় লাভ কৰিব কিমান পৰিমাণে টকা আপোনালোকে লাভ কৰিব সকলো বিষয়বস্তু আপোনালোকে জানিব পাৰিব আৰু যদি আপোনালোকে টকা লাভ নকৰে তেনে ক্ষেত্ৰত আপোনালোকে কি পদ্ধতি গ্ৰহণ কৰিব লাগিব বা আপোনালোকে কি কৰিব লাগিব যাৰ জৰিয়তে আপোনালোকে টকা পোৱা আৰম্ভ কৰিব পাৰিব যেৰক আপোনালোকক প্ৰথমতে জনাই দি আছো কোনসকলে এই টকাটো লাভ কৰিব হয় লাখ লাখ মানুহৰ বাবে ওলাই আহিলে ডাঙৰ সুখবৰ কিয়নো 10 তাৰিখৰ দিনাখন কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ লাখ লাখ হিতাধিকাৰীক টকা ট্ৰান্সফাৰ কৰে ডাইৰেক্ট বেংক একাউণ্টলৈ গতিকে আপোনালোকে কোনসকল হিতাধিকাৰীয়ে এই টকা লাভ কৰিব আপোনালোকে নিশ্চয় জানিবলৈ পাইছে ইয়াতে চাওক আপোনালোকে দেখিব 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে তো আপোনালোকে দেখিব পাইছে 8 জনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ এনেকৈ উল্লেখ কৰিছে এতিয়া চাওক কিমান টোটেল কিমান সংখ্যক হিতাধিকাৰীয়ে টকা লাভ কৰিব ইয়াতে কৈছে উপকৃত হিতাধিকাৰী চাওক ইয়াতে চাওক 38,19,576 গৰাকী হিতাধিকাৰীৰ কিন্তু প্ৰতি মাহ 10 তাৰিখৰ টকা প্ৰদান কৰা হয় আপোনালোকে কোন কোন আঁচনিৰ টকা এইটো মাহত লাভ কৰিব প্ৰতি মাহ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টৰ প্ৰাপ্য ধন এই মাহৰ পৰা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ প্ৰাপ্য ধন কিন্তু লাভ কৰিব অৰুণোদয় আঁচনি কি আঁচনিৰ টকা একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হ'ব 10 তাৰিখৰ দিনাখন ইয়াতে চাওক অৰুণোদয় আঁচনি তাৰপিছত ইয়াতে কৈছে শহীদ কলকৰ বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা বৃদ্ধ পেঞ্চন আঁচনি ইয়াৰ লগতে কিন্তু আৰু কিছুমান নতুন নতুন আঁচনি যোগ কৰা হ'ব আৰু যিসকলে কি এই আঁচনিসমূহৰ জৰিয়তে টকা লাভ নকৰে সেইসকলৰ বাবে কিন্তু এটা সুখবৰ কিয়নো ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে ব্যৱস্থা কৰিব বুলি অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিব দিছে গতিকে আপোনালোকে ভিডিঅটো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে আপোনালোকে কোনসকল ব্যক্তিয়ে এই আঁচনিসমূহৰ টকা লাভ কৰিব বা কি আঁচনি টকা আপোনালোকে লাভ কৰিব ইয়াৰ লগতে যিসকলে কি এই আঁচনিসমূহৰ জৰিয়তে টকা লাভ নকৰে সেইসকলৰ বাবে এটা ডাঙৰ সুখবৰ যে অতি শীঘ্ৰে কিন্তু আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অসমৰ প্ৰত্যেকটো পৰিয়ালে অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে কি কৰা হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে বা অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব আৰু এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকে নিশ্চয় সকলোৱে জানিছে বা শুনিছে যেনক ভিডিঅটো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব